Good morning everyone. আজি আমি আলোচনা কৰিম থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড যিবিলাক অসমৰ কম্পিটিটিভ এক্সাম আছে এই এক্সামবিলাকত কেনেকুৱা ধৰণৰ মেথছৰ কুৱেশ্যনবিলাক আহে আৰু এই কুৱেশ্যনবিলাক কেনেকৈ অতি সহজ পদ্ধতিত অতি সহজতে সলভ কৰিব পাৰি আৰু যাতে মেথছৰ অহা যিকোনো কুৱেশ্যন যাতে এৰি আহিব নালাগে তাৰ কাৰণে আমি এইখিনি চেষ্টা হাতত লৈছোঁ। তো এতিয়া কথা হ'ল কি আমাৰ থাৰ্ড গ্ৰেড বা ফ'ৰ্থ গ্ৰেড এনেকুৱা ধৰণৰ এক্সামবিলাকত আহে কুৱেশ্যনবিলাক যেনেকুৱা যে 245 আৰু 375 গসাউ 5 গসাউ দি দিছে 5 যিটোক আমি কওঁ কি HCF সংখ্যা দুটাৰ লসাগু উলিওৱা মানে LCM উলিয়াব লাগে। তো ইয়াতে অপশ্যন দিয়া আছে A B C D আৰু এটা যেনিবা আছে কি 168 আৰু 126 লসাগু 504 হলে ইহঁতৰ গসাউ নিৰ্ণয় কৰা। তো অপশ্যন A B C D দিয়া আছে। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক থাকে আৰু এই কুৱেশ্যনবিলাক আমি কি কৰোঁ কিছুমান নিয়মৰ কাৰণে আমি এৰি থৈ আহিব লগা হয় বা ভুল উত্তৰ আহি যায়। তো এতিয়া টেনশ্যন নাই যদি মেথছৰ যিকোনো কুৱেশ্যন যাতে এৰি থৈ আহিব নালাগে তাৰ কাৰণে যদি কিবা এক্সামৰ চেষ্টা কৰি আছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু যাতে আহি থকা গোটেই ভিডিঅ' চাব পাৰে কাৰণ আমি A to Z আলোচনা কৰিম চিৰিয়েলি। তো তাৰ কাৰণে এটা ভিডিঅ' যাতে স্কিপ নকৰে আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চালে নিশ্চয় প্ৰত্যেকটো কুৱেশ্যন ভালকৈ বুজি পাব, প্ৰত্যেকটো নিয়ম ভালকৈ বুজি পাব। কোনোবাই যদি একেবাৰে মেথছত তেতিয়াহ'লে তাৰ বাবেও বহুত ইজি হ'ব। তো আমি ডাইৰেক্ট যদি নিয়ম বুজাব যাওঁ তেতিয়াহ'লে আমাৰ অলপ অসুবিধা আহি যায় কাৰণ আমি যেতিয়া বেছিক কিছুমান নলেজ থাকে আৰু বেছিক নলেজখিনি নাজানিলে আমি কি মানে প্ৰব্লেমবিলাক সলভ কৰোঁতে আমাৰ অসুবিধা আহি যায়। তাৰ কাৰণে আমি কিছুমান বেছিক নিয়ম জানি ল'ম। আৰু বেছিক বোলে ক'লে যেতিয়া আমি গসাউ বা লসাগুৰ যিকোনো প্ৰব্লেম সলভ কৰিব যাম তেতিয়া আমি ভালকৈ জানিব লাগিব গসাউ কি বস্তু বা গসাউ কেনেকৈ উলিয়াব লাগে আৰু লসাগু কি বস্তু বা লসাগু কেনেকৈ উলিয়াব লাগে। তো তাৰ কাৰণে আমি প্ৰথমতে আমি চাম উৎপাদক যাক আমি ফেক্টৰ বুলি কওঁ উৎপাদক। তো এতিয়া চোৱা ইয়াতে আমি দিছোঁ যেনিবা 12ক 1ৰে হৰণ কৰিছোঁ হৈছে 12, 12ক 2ৰে হৰণ কৰিলে হয় 6, 12ক 3ৰে হৰণ কৰিলে হ'ব কিমান 4 আৰু 12ক যদি আমি 6 দিয়ে হৰণ কৰোঁ তেতিয়াহ'লে 12ক 6 ভাগ কৰিলে হ'ব 2 আৰু 12ক যদি 12 ভাগে কৰোঁ তেতিয়াহ'লে এনচাৰ হ'ব কিমান 1। চেম একেধৰণে 18কো যদি আমি 1ৰে ডিভাইড কৰোঁ তেতিয়াহ'লে হ'ব 18, 18ক 2ৰে ডিভাইড কৰিলে হ'ব 9, 18ক 3ৰে ডিভাইড কৰিলে হ'ব 6, 18ক 6ৰে ডিভাইড কৰিলে হ'ব 3, 18ক 9ৰে ডিভাইড কৰিলে হ'ব 2, 18ক 18ৰে ডিভাইড কৰিলে হ'ব 1। আৰু এই যে হৰণ প্ৰক্ৰিয়াটো এইটোকে কোৱা হয় উৎপাদক মানে ফেক্টৰ। যেনিবা আমি যদি লওঁ 6 এই 6 সংখ্যাটোৰ উৎপাদক কি হ'ব এতিয়া চোৱা 6ক আমাৰ 1ৰে হৰণ যায় গতিকে এনচাৰ হ'ব কিমান 6, 6ক আৰু হৰণ যায় 2ৰে যদি হৰণ যায় হ'ব কিমান 3 আৰু কিহেৰে যায় আৰু 6ক যায় 3ৰে যায় 3ৰে গ'লে 2 হ'ব। তে 6ক আৰু কিহেৰে যায় 6ৰে যায় 6ক গ'লে কিমান হ'ব 1 হ'ব। তেতিয়াহ'লে এই যে হৰণ ছিষ্টেমটো এইটোকে কোৱা হয় কি উৎপাদক, এইটোকে কোৱা হয় ফেক্টৰ। তো আমি আশা কৰোঁ উৎপাদক কি বস্তু ফেক্টৰ কেনেকৈ উলিয়াব লাগে আমি এইখিনি বুজি পালোঁ। তেতিয়া নেক্সট ষ্টেপ আমি আহিম গসাউ মানে HCF। এতিয়া চোৱা গসাউ উলিওৱাৰ কেইবাটাও নিয়ম আছে তাৰে মাজত আমাৰ যি গতিকে গসাউ উলিয়াব কেতিয়াও পৰীক্ষাত নাহে যাৰ কাৰণে আমি গসাউৰ নিয়মলৈ ইমান মাথা নামাৰিম। আমি জাষ্ট চিম্পল নিয়ম এটা মনত ৰাখিম তাৰপিছত আমি গসাউ কেনেকৈ কি কৰিব লাগে সেইটো আমি চাই ল'ম। তো প্ৰথম কথা হ'ল গসাউ আমি উৎপাদকীকৰণ পদ্ধতিৰে গসাউ উলিয়াব পাৰিম। যেনেকুৱা আমি যে ফেক্টৰ ওলাই ল'লোঁ গসাউ উলিয়াই ল'লোঁ উৎপাদক কৰিলোঁ এই উৎপাদক প্ৰচেছটোৰ দ্বাৰাও আমি গসাউ উলিয়াই ল'ব পাৰিম। যেনেকুৱা 12ৰ উৎপাদক 18ৰ উৎপাদক 12ৰ উৎপাদক কি আমি ইয়াতে চাইছিলোঁ কি আছিল 12ৰ উৎপাদকবিলাক আছিল কি 1 আছিলে 2 আছিলে আৰু কি আছিলে 3 আছিলে আৰু 4 আছিলে 6 আছিলে আৰু 12 এইখিনি হ'ল 12ৰ উৎপাদক। আৰু 18ৰ উৎপাদক কি হ'ব 1 হ'ব 2 হ'ব 3 হ'ব 6 হ'ব
9 হ'ব আৰু 18 এইখিনি হ'ল 18ৰ উৎপাদক এতিয়া এইগিটাৰ ভিতৰত কি মিল আছে কি মিল আছে 1 মিল আছে 2 মিল আছে 3 মিল আছে 4 নাই 6 মিল আছে 9 নাই আৰু ইয়াতে 12 নাই 18 নাই যেগিটা মিল আছে আমি এইগিটাক যদি এক ঠাইত কৰো 1 * 2 * 3 * 6 যদি কৰি লও এইগিটাৰ মাল্টিপ্লাই কৰিলে যি হ'ব পূৰণ কৰিলে যি হ'ব এইটোকে কি কোৱা হ'ব গসাউ কোৱা হ'ব যেনে 2 * 1 = 2 আৰু 2 * 3 = 6 6 * 6 = 36 মানে 36 তে এই 36 হৈছে কি 12 আৰু 18ৰ গসাউ তো আমি গসাউ কেনেকৈ উলিয়াব লাগে এটো বুজি পালো গসাউ কেনেকৈ উলিয়াব লাগে এটো বুজি পালো কমপ্লিট যদি কোনোবাই কিবা প্ৰবলেম পাই থাকে কমেন্ট কৰি জনালে আমি নিশ্চয় আৰু ইজি প্ৰসেছত যাম এতিয়া আমাৰ আহিব মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গসাউ নিৰ্ণয় আৰু এটা আছে কি আমি উৎপাদক কৰি কেনেকৈ গসাউ উলিয়াব লাগে এটো চালো এতিয়া আমি মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে বিশ্লেষণেৰে গসাউ কেনেকৈ নিৰ্ণয় কৰিব লাগে এটো চাম ইয়াতে যেনিবা দুটা সংখ্যা আছে কি 48 আৰু 60 এই দুটাৰ আমি গসাউ উলিয়াম এই দুটাৰ যদি গসাউ উলিয়াব যাও আমি কি কৰিব লাগিব 48ক আমি উৎপাদক বিশ্লেষণ কৰিম সো লাষ্টত 8 আছে মানে 2 ৰে হৰণ যাব তেতিয়াহলে 4ক যাব 2 বাৰ 8ক যাব 4 বাৰ আৰু লাষ্টত 4 আছে মানে 2 দি যাব 2ক যাব 1 বাৰ আৰু 4ক যাব 2 বাৰ লাষ্টত 2 আছে মানে 2 ৰে যাব 12ক যাব 1 ৰে নাযায় গতিকে 12 ধৰিব লাগিব 12ক যাব 6 বাৰ 6ক 2 দি যাব 3 বাৰ আৰু নাযায় গতিকে এটো এনেকৈ থাকিল তাৰ পিছত আছে 60ক লাষ্টত 0 আছে মানে 2 ৰে যাব 2 ৰে যদি যায় ইয়াক 3 6 ৰ মাজত যাব কেইবাৰ 3 বাৰ আৰু 0টো বঢ়িয়াকে আহি গল তাৰ পিছত 0 আছে গতিকে 2 ৰে যাব ইয়াতে 3 ৰ মাজত যাব কেইবাৰ একবাৰ এক বেছি হৈ গল তেতিয়াহলে 1 টো 0 লগত আহিলে কিমান হ'ব 10 হ'ব 10 ৰ মাজত যাব 5 বাৰ লাষ্টত 5 আছে মানে 3 ৰে যাব 3 5 গুণ 15 ৰ মাজত যাব 5 বাৰ যাব আৰু না যায় এইখিনি গতিকে এই দুটাৰ পৰা আমাৰ কি আহিল 48ৰ পৰা আহিল আমাৰ 2 * 2 * 2 * 1 2 3 4 1 2 3 4 * 3 তাৰ পিছত আহিল 60 কি আহিল 2 * 2 * 3 * 5 ইয়াৰ মাজত মিল কি আছে আমি এইটো লম 2 মিল আছে এই 2 মিল আছে 3 মিল আছে গতিকে 2 2 আৰু 3 মিল আছে গতিকে এই দুটাক যদি আমি লও যে 48 আৰু 60ৰ গসাউ ইজিক্যাল টু কিমান হ'ব 2 * 2 * 3 যেগিটা মিল আছিল মানে আমি কি কৰিম মিল থাকা গিটা লম 2 * 2 * 3 তো ইজিক্যাল টু কিমান হ'ব 2 2 গুণে 4 4 3 গুণে 4 3 গুণ 12 বাস তেতিয়াহলে 48 আৰু 60 গসাউ কিমান হল 12 হল এতিয়া আমি গসাউ উলিয়া যদি শিকিলো তো আমাৰ গসাউ উলিয়া শিকিলো আজিৰ ভিডিওটোত এতিয়া আমি নেক্সট ভিডিওত শিকিম লসাগু কেনেকৈ উলিয়াব লাগে আৰু এই লসাগু উলিওৱা শিকাৰ পিছত আমি কেনেকৈ এনেকুৱা কোৱেশ্চন বিলাকৰ এনসাৰ সলভ কৰিব পাৰিম আমি এইটো শিকি লম নেক্সট ভিডিওত আৰু নেক্সট ভিডিওটো অলপ দীঘল কৰিম যাতে এটা ভিডিওতে সকলোখিনি কভাৰ হৈ যায় তো আজিলৈ ইখিনি যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি থওক আৰু কি ধৰণৰ ভিডিও বনাব লাগে কমেন্ট কৰি জনাব আৰু সেইমতে আমি আগবাঢ়ি যাম বুলি আশা ৰাখিছো জয় অসম।